এইফালে কেইটামান শুকান মাছ লৈছো আৰু এই মাছ কিটাৰে আজি খুব ধুনিয়াকে বনাই খাওঁ বুলি ভাবিছো আৰু কেনেকৈনো বনালো তাকে আপোনালোককো দেখুৱাম ৰঙালাওৰ লগত বিৰাট টেষ্টি লাগে প্ৰথমে ইয়াত মাছ কিটা লৈ লৈছো আৰু কিমান কিটা লয় হেতু আপোনালোকৰ ওপৰত কথা মানুহ যেহেতু কম সেই কাৰণে মই কমকে লৈছো আৰু দিলু ইয়াত অকনমান উতলা পানী গৰম পানী অলপ দি দিছো যাতে মাছ কিটা অকনমান কোমলি যায় আৰু ইয়া দেখিছেনে ধুনিয়াকে পানীৰ পৰা ধুই ললো আৰু ইয়াতে উঠাই থৈছো এতিয়া প্ৰথমে মই এই মাছ কিটা অকনমান ফ্ৰাই কৰি লম আৰু এফালে পেনখন দেখিছেনে কিমান গৰম হৈ গল আৰু ইয়াতে অকনমান তেল দিলো আৰু হালধি অকনমান আৰু নিমখ অকনমান দি ইয়াতে মই অকনমান খৰমৰাই লম মানে জাস্ট ডিম আৰু উঠুৱাই লম আৰু মাছ কিটা হৈয়ে যাব বেছি টাইম নালাগে এইখিনি ফ্ৰাই কৰোতে আৰু ইমান ৰঙচুৱাকে ফ্ৰাই কৰাৰ প্ৰয়োজন নাই আৰু ইয়া দেখিছেনে এইখিনি হৈয়ে গল যেহেতু কেৰাহীখন বহুত গৰম আছিল সেই কাৰণে এনে অকনমান মানে দিলু আৰু অকনমান লৰচৰ কৰিলো আৰু নমালোৱে আৰু একেখন পেনতে এতিয়া আৰু অলপ তেল দি লৈছো আৰু তেলখিনি ভালদৰে গৰম হোৱা দিলু এটা কাটি লোৱা পিয়াজ এতিয়া এই পিয়াজখিনি ধুনিয়াকে অলপ সময় ভাজি লব লাগিব আপোনালোকে শুকান মাছ কেনেদৰে খাইছে জনাবচোন আৰু শুকান মাছৰ বাৰু ৰেচিপি বহুত আছে কিন্তু মই আজি ভাবিলো ৰঙালাওৰ লগতে বনাও আৰু দুটুকুৰা মান দিছো আদা ৰসুনটো মই এনেকৈ টুকুৰা টুকুৰকে কাটি দিছো আৰু অলপ সময় এখিনি ৰঙচুৱা হোৱালৈকে ভাজি ললো আৰু ইয়াতে দিলো অকনমান হালধি গুৰি যেহেতু মাছ কিটা ফ্ৰাই কৰোতে অলপ দিছিলৱে আৰু হেকানে অকনমান দি দিছো ভাজিখিনিৰ কাৰণে আৰু ইয়াত দেখিছেনে ধুনিয়াকে ভাজি লোৱাৰ পাছত এতিয়া দিলো কেটুকুৰা মান আলু যিসকলে আলুটো বেয়া পায় সেই সকলে স্কিপ কৰিব পাৰে মই যেহেতু আলু খাই ভাল পাওঁ সেই কাৰণে অকনমান হৰহকে দি দিছো আলু আৰু আলুখিনি অকনমান সময় ভাজি লোৱাৰ পাছত এতিয়া দিছো সোৱাদ অনুসৰি নিমখ কিমানটো জুখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব দেখিছেনে নিমখখিনি দিয়াৰ পাছত এতিয়া ভালদৰে অলপ সময় ভাজিলো আৰু এতিয়া এড কৰি দিম ৰঙালাওখিনি যিখিনি টুকুৰা টুকুৰকে কাটি লৈছিলো এই ৰঙালাওখিনি দিয়াৰ পিছত এতিয়া এনেকৈ ঘন ঘনকে লৰাই অলপ সময় ভাজি থাকিব লাগিব এই দেখিছেনে এনেকৈ লো ফ্লেমতে আপোনালোকে কম জুইতে এনেকৈ লৰাই ভাজি থাকিব আৰু এতিয়া ভাজি হোৱাৰ পাছত এতিয়া মই ইয়াতে এড কৰিম যিকেইটা ফ্ৰাই কৰি থৈছিলো মাছ কেইটা সেইকেইটা ইয়াতে এড কৰি দিম আৰু লো ফ্লেমতে এতিয়া এইখিনি অকনমান ভালদৰে ভাজি লব লাগিব লো টু মিডিয়াম ফ্লেমতে ভাজিব লাগিব এই দেখিছেনে আৰু এনেকৈ অলপ সময় ভাজাৰ পাছতে আপোনাৰ ধুনিয়াকে সবজি ৰেডি হৈ গল মাছৰ লগত আপোনালোকে এনেদৰে গৰম গৰম ভাতৰ লগত খাই চাবচোন বিৰাট টেষ্টি লাগে আজি ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনিয়া এটা ভিডিওৰ হৈতে আৰু ইফালে চাওক মোৰ ৰঙালাওৰ লগত শুকান মাছ ৰেডি হৈ গল তেন্তে আজিলৈ বাই